মানে পোৱালি চুৰ বুলি কোৱাতে মানে মিনিমাম আপোনাৰ আজি প্ৰায় 4 মাহ আগত মানে মোৰ দোকানত আৰু মোৰ দাদাৰ লগতে দুটা ফাষ্টফুড দোকান আছে তাৰ বেৰা কাটি কিনে মোৰ মিনিমাম 2 বা 2500 টকাৰ মুৰ্গী মাৰি পেলাইছে লৈ যোৱা নাই এইটো হিচাপত এজেণ্টটো মাৰ্ডাৰ কৰিছে মোক যিমান মুৰ্গী লৈ কিনে পেলাই দিছে এইটো নকওঁ এইটো আপোনাৰ সৰু পোৱালি হয় কিন্তু তাৰ মাষ্টাৰমাইণ্ড আৰু আছে তাৰ লগত কি নামটো মেনশ্যন কৰিছে নামবোৰ আমি নাজানো এতিয়া বৰ্তমান কৰিছে এইটো পিছত আমি এটাই এতিয়া নিউজ লাইভৰ ওচৰত বা নিউজ অসম নটিছৰ ওচৰত এটাই অনুৰোধ কৰি আছো যিটো আমাৰ এটা বিচাৰ ভাল লাগে যে ভৱিষ্যতে আৰু আমাৰ এইটো চুৰি কাণ্ডটো নহয় অসমত আৰু আমাৰ আমিনগাঁও অঞ্চলটোত এইটো কাৰণে মুক্তি চাওঁ আমি যে এইটোৰ পৰা এতিয়া এইটো সজাগিত হ'ব লাগে যে নতুন প্ৰজন্ম যোনটো আহি আছে এইটোৰ পৰা কি শিকিব এইটোৰ পৰা এনেকৈ কৰি থাকিলে নতুন প্ৰজন্ম এইটোৱে শিকি থাকিব এইটোৰ কাৰণে আমাৰ এটাই চেষ্টা যে এইটো কিবা এটা ভাল এটা ব্যৱস্থা ল'ব লাগে এইটো এনে বস্তু কৰিবা দোকানত আপুনি ভাবক দোকানত যেনেকুৱা বস্তু হওক আপোনাৰ যেনে ছাগলী হওক ফাষ্টফুডৰ আপোনাৰ ধৰক কড়াই হওক গেছ হওক আপোনাৰ যেনে আপোনাৰ পেট্ৰল হওক মানে যি পায় আৰু মানে ৰাতি আপোনাৰ এইটো শনিবাৰে কামটো কৰে আৰু দেওবাৰে ৰাতিপুৱা কৰে কামটো কৰাৰ পিছত ইহঁতে মানে 3টা 2টাত কামটো ফিনিছ কৰি গুচি যায় আৰু নেক্সট আমি আৰু বিচাৰি থাকোঁ ক'ত কোনে কি কৰিল পিছতো বিচাৰি নাপাওঁৱে ধৰাতে স্বীকাৰ কৰিছে স্বীকাৰ কৰাতে মানে সি মানে পলায়ন চেষ্টা কৰিছিল মানে তেতিয়া মানে আমাৰ চবে মানে আমাৰ যিমান আছিল ধৰি কেনে তাক চেষ্টা কৰিছে তাৰপিছত আমি আৰক্ষীক গতাই দিলোঁ এইটো সেইকাৰণে এতিয়া এইটো আমি এটাই অনুৰোধ কৰোঁ যে আমাক ন্যায় লাগে গেং আছে অকলে কৰিব নোৱাৰে এইটো জানো তাৰ লগত আৰু কেইজনৰ গেং আছে যে এইটোৱে অনুৰোধ যে গেংকেইটা গোটেই আপোনালোকে ধৰি কিনে অলপ শাস্তিটো দিয়াটো অনুৰোধ কোনো ঠিক নাই এন্তৰ কিবা বস্তু লৈ যাব পাৰে এন্তৰ হাত খৰচাৰ কাৰণে কিবা বস্তু লৈ যাব মানুহ কাটে মাৰি দিব পাৰে কোনো স্পেসিফিক দোকান নাই যে মই এইটো দোকানত চুৰি কৰিম এইটো দোকানত চুৰি কৰিম তাৰ মানে হেঁতৰ হাত খৰচাটো লাগে এতিয়া গেছ হোক বা পান তামোলৰ দোকান হোক বা মাংস দোকান হোক কিহৰ দোকান হোক হেঁতে চুৰি কৰি দোকান মোৰ দোকানত এই ৰবিবাৰে দেওবাৰে পুৱা চুৰি হৈছিল চাওঁ কি মোৰ দোকানত একো নাই তাতে বিস্কুট চিস্কুট খাই কেনে কেক চেক বাউলি শিখৰ বিখৰ চব লৈ শিখৰ মিখৰ ফ্লেক্স সব লৈ গৈছে দৰ্জা ভাঙি কেনে পোৱালি চুৰ হলে কি হ'ব পোৱালিজনক আগত বাঢ়াই দিছে ডাঙৰ বোৰ পাছত আছে পোৱালি যেতিয়া ওলাই যায় বস্তু ডাঙৰে নি পেলাই বেলেগত বিক্ৰী কৰি যায় টিন কাটি পেলাই টকা ল'ব ঠাণ্ডা ল'ব ৰজনী ল'ব এটা ৰুমত সোমাই পেলাই আৰু এটা দৰ্জা বেৰা কাটি পেলাই সোমাই যায় খালি চুৰ কৰে পোৱালিক লগত লৈছে মানে পোৱালিটোক সোমাই দিব পাৰে সিহঁতে বাহিৰত চাই থাকে মানুহবোৰ চাই থাকি পেলাই এতিয়া পোৱালিবোৰক সুধিলে পোৱালি ঘৰ ক'ত আছে ক'ত নাই বা ডাঙৰ মানুহবিলাক সেইবিলাক সুধি পেলাই ওলাই ল'লে হ'ল ঘৰ দয়ালপাৰা জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ।